সম্মানীয় সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, যোৱাকালি আমাৰ চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হৈ যায় আৰু এই কেবিনেট বৈঠকৰ সিদ্ধান্তখিনি আপোনালোকৰ আগত আমি প্ৰকাশ কৰিব খুজিছোঁ আৰু তাৰ লগতে যদি আপোনালোকৰ কিবা বুজিবলগীয়া আছে, সুধিবলগীয়া আছে, তেতিয়াহ'লে আপোনালোকে সুধিব পাৰিব। যোৱাকালি কেবিনেটত প্ৰথম এটা সিদ্ধান্ত হয় যে শিলচৰত যেতিয়া কেবিনেট বৈঠক বহিছিলে, আমি হাইলাকান্দি জিলাৰ লালাত এটা টাউন ৱাটাৰ ছাপ্লাই স্কিম কৰা হ'ব বুলি ঘোষণা কৰিছিলোঁ। কেবিনেটে এই আঁচনিটোক অনুমোদন দিয়ে আৰু এই আঁচনিটো কৰিবলৈ যাওঁতে প্ৰায় 40 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। আমাৰ অসমত জলমিত্ৰসকল আছে আৰু জলমিত্ৰসকল বৰ্তমানলৈকে খোৱা পানী যোগানৰ কামতে তেওঁলোকক চৰকাৰে স্বেচ্ছামূলকভাৱে তেওঁলোকে চৰকাৰক সহায় কৰে আৰু তাৰ বিনিময়ত তেওঁলোকে এটা সামান্য পাৰিশ্ৰমিকো লাভ কৰে। কিন্তু PHC ডিপাৰ্টমেণ্টৰ আৰু এটা স্কিম আছে, চেনিটেশ্যন, এটা ড্ৰিংকিং ৱাটাৰ আৰু চেনিটেশ্যন। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে এতিয়াৰ পৰা জলমিত্ৰসকলক আমি চেনিটেশ্যনৰ কামতো গাঁৱত ব্যৱহাৰ কৰিম আৰু তাৰ ফলত তেওঁলোকে মাহিলী 1000 টকা অনাৰিয়ামো পাব আৰু কামৰ ভিত্তিত তেওঁলোকে 500ৰ পৰা 2000 টকালৈকেও পাৰফৰ্মেঞ্চ বেছ ইনিচিয়েটিভ পাব পাৰিব। আমাৰ জলমিত্ৰসকলক চেনিটেশ্যনৰ কামত ব্যৱহাৰ। আমাৰ বহুদিনৰ পৰা অসমত আমি এটা কথা চিন্তা কৰি আছিলোঁ যে PWD ৰাস্তা বনাব লাগে, মথাউৰি বনাব লাগে। তাত আমি MGNREGAৰ টকা আৰু ৰাজ্য চৰকাৰৰ টকা দুইটাৰ কনভাৰ্জেন্স মডেল এটা কৰিব পাৰোঁ নেকি? MGNREGAৰ টকা ভাৰত চৰকাৰে 100% দিয়ে, কিন্তু কিছুমান আইটেম তাতে কাভাৰ নহয়। আনহাতে ৰাজ্য চৰকাৰে মথাউৰি এটা বনালে 100% টকা খৰচ কৰিব লাগে। কিন্তু দুইটাৰ যদি আমি এটা চিনাৰ্জি কৰিব পাৰোঁ, সংমিশ্ৰণ কৰিব পাৰোঁ, তেতিয়াহ'লে লেবাৰ আৰু মেটেৰিয়েল এটা কম্পোনেণ্ট ভাৰত চৰকাৰৰ পৰা আমি পাই যাম আৰু অৱশিষ্টখিনি ৰাজ্য চৰকাৰে দিব পাৰিব। তেনেকৈ PWD ৰাস্তাটো যদি এটা ৰাস্তা বনাওঁতে 1 লাখ টকা লাগে, সি যদি MGNREGAৰ ভিতৰত আমি তাক সোমাই ল'ব পাৰোঁ, তেতিয়াহ'লে 40% টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি MGNREGAৰ জৰিয়তে ল'ব পাৰিম, 60% ৰাজ্য চৰকাৰে দিলেও হ'ব। ৰাস্তাৰ কিলোমিটাৰ আমি আজি কৰাতকৈ বেছি কৰিব পাৰিম। এই সংক্ৰান্তত আমি কেবিনেটত সিদ্ধান্ত লৈছিলোঁ যে এখন আঁচনি বনাব লাগে। যোৱাকালি PNRD ডিপাৰ্টমেণ্ট আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কনভাৰ্জেন্সৰ স্কিম এখন আনে। কেবিনেটে তাত সন্মতি প্ৰকাশ কৰে। এই বছৰ আমি পাইলট বেচিছত 5-6টা কাম আমি ল'ম। যদি স্মুথ হয় তেতিয়াহ'লে আমি ইয়াক বহুতখিনি বঢ়াব পাৰিম। যোৱাকালি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হৈছে যে আগতে চৰকাৰী অৰ্ডাৰবিলাক আমি OM বুলি দিওঁ, অফিচ মেমৰেণ্ডাম, তাৰ এনফৰ্চমেণ্ট মেমৰেণ্ডাম, গতিকে তাৰ যিটো প্ৰায়োগিক যিটো ভেলু সেইটো অলপ কম থাকি যায়। সেইকাৰণে এতিয়াৰ পৰা অফিচ মেমৰেণ্ডাম শব্দটো ব্যৱহাৰ নহ'ব, ইট উইল বি এক্সিকিউটিভ অৰ্ডাৰ। এইটো নিৰ্দেশ হিচাপে থাকিব। আগতে OM বুলি থাকে, তেতিয়া কোৰ্টতো আমি বহুত প্ৰশ্নৰ উত্তৰ দিব লাগে যে এখন মেমৰেণ্ডামহে, গতিকে ইয়াৰ এনফৰ্চেবিলিটি কিমান আছে। সেইকাৰণে এতিয়াৰ পৰা আমি OM শব্দটো আমি বাদ দিম আৰু এক্সিকিউটিভ অৰ্ডাৰ বুলিয়ে গভৰ্ণমেণ্টৰ নটিফিকেশ্যনসমূহ ওলাব। আমাৰ যোৱাকালি মই এইটো ইতিমধ্যে ঘোষণা কৰিছিলোঁ যে পেহেলগামত যিসকল ব্যক্তি পৰলোক প্ৰাপ্তি হ'ল, হত্যা হ'ল, তেওঁলোকৰ পৰিয়ালক আমি 5 লাখ টকাকৈ এটা
সৰু সাহায্য এটা আমাৰ শ্ৰদ্ধাৰ চিনস্বৰূপে আগবঢ়াম। মোৰ এনাউন্সমেণ্টটো যোৱাকালি কেবিনেটে অনুমোদন জনাইছে। 12 তাৰিখৰ পিছত অসম চৰকাৰৰ প্ৰতিনিধিয়ে গৈ শ্বহীদ পৰিয়ালসকলক বা যিসকল পৰলোক প্ৰাপ্তি হ'ল তেখেতসকলক আমি আমাৰ অসম চৰকাৰৰ শোকবাৰ্তা আৰু সৰু যিটো আমি এটা শ্ৰদ্ধাপূৰ্বক এটা অনুদান আগবঢ়াইছোঁ সেইটো আমি হেণ্ডঅভাৰ কৰিম। আমাৰ ব্যুৰো অফ ইকনমিক অফেন্স বুলি অসম চৰকাৰত এটা এজেঞ্চি আছিল। যোৱা 4-5 বছৰ তেওঁলোকে বছৰত 2টা বা 3টা কেছে কৰে আৰু GST অহাৰ পিছত টেক্স ইভেশ্যনৰ কেছবিলাকো তেওঁলোকৰ হাতত নোহোৱা হৈ গ'ল। সেইকাৰণে আমি BIO আৰু ভিজিলেন্স এণ্টি কৰাপশ্যনক চামিল কৰাৰ সিদ্ধান্ত লৈছোঁ, যাতে বেছি পুলিচ অফিচাৰ পালে ভিজিলেন্স আৰু এণ্টি কৰাপশ্যনে তেওঁলোকৰ এণ্টি কৰাপশ্যন ড্ৰাইভটো আৰু বেছি ষ্ট্ৰং কৰিব পাৰে। আমাৰ যোৱাকালি কেবিনেটত আমি নলবাৰী জিলাত এটা ঘোষণা কৰিছিলোঁ যে তাত যিটো দীৰ্ঘকালীন OBB এটা সমস্যা আছিল। কিছুমান শিক্ষকে OBBত চাকৰি পালে নাপালে, চাকৰি বাদ পৰিলে। আমি নলবাৰীত ঘোষণা কৰিছিলোঁ যে এওঁলোকক চাকৰিটো দিব নোৱাৰি, কিন্তু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত যদি আবেদন কৰে তেওঁলোকক আমি 2 লাখ টকা কৰি এটা এককালীন অনুদান দিম। 347 গৰাকী OBBৰ আবেদন আমাৰ লগত আছিল। ৰাজ্য চৰকাৰে এখেতসকলক 2 লাখ টকাকৈ দিব সিদ্ধান্ত লৈছে, যাতে বিষয়টোৰ এটা নিষ্পত্তি হ'ব পাৰে, ফাইনেল যিটো নিষ্পত্তি বুলি কয়। আমাৰ যোৱাকালি কেবিনেটে টাৰ্গেটেড ছাবচিডি ইলেক্ট্ৰিচিটি বৰ্ডক মই যিটো কৈছিলোঁ যে 1 টকা আমি দাম কমাম, কালি আমি ইলেক্ট্ৰিচিটি আছাম পাৱাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যনক 300 কোটি টকা এজ এ টাৰ্গেটেড ছাবচিডি আৰু 200 কোটি টকা এজ এ নৰ্মেল ছাবচিডি আমি 500 কোটি টকা কেবিনেটে দিব সিদ্ধান্ত লৈছোঁ, যাতে এপ্ৰিল মাহত যে 1 টকা বিদ্যুতৰ নিৰিখ কমিছে তাৰ ফলত বিদ্যুৎ পৰিষদে যাতে লোকচানৰ সন্মুখীন হ'বলগীয়া নহয়। অৰ্থাৎ ৰাইজক যিটো বিদ্যুতৰ দাম APDCLে কমাই দিছে তাৰ ফলত যাতে তেওঁলোকৰ বহুত বেছি লোকচান হ'ব নালাগে, সেইকাৰণে কেবিনেটে যোৱাকালি 500 কোটি টকাৰ ছাবচিডি এমাউণ্ট এটা ইলেক্ট্ৰিচিটি বৰ্ডৰ বাবে মঞ্জুৰ কৰিছে। আৰু আমি আগতেই কোৱাৰ দৰে নৱেম্বৰ মাহত আমি ইলেক্ট্ৰিচিটি যিটো টেৰিফ তাক আমি আৰু এবাৰ ৰিভিউ কৰিম। জনসাধাৰণক সকাহ দিয়াৰ ব্যৱস্থা থাকিলে আমি আৰু অধিক সকাহ দিবৰ বাবে চেষ্টা কৰিম। যোৱাকালি আমাৰ কেবিনেটে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি ইতিমধ্যে বাজেটত ঘোষণা কৰিছিলোঁ যে মচুৰ দালি, চেনি আৰু নিমখ আমি অক্টোবৰ মাহৰ পৰা ৰাজ্যৰ 72 লাখ পৰিয়ালক সুলভ মূল্যত দিয়া আমি আৰম্ভ কৰিম। মচুৰ দালিত প্ৰায় 30 টকা সুলভ মূল্যত পাব, চেনিও ঠিক সেইধৰণে 20-30 টকা সুলভ মূল্যত পাব। সেই সময়ত দামটো লৈ পেলাই আমি গম পাম। আৰু নিমখো প্ৰায় 10 টকা কম মূল্যত পাব। এই আঁচনিখন ৰাজ্য চৰকাৰে অনুমোদন জনায় আৰু এই আঁচনিখন প্ৰণয়ন কৰাৰ বাবে ৰাজ্য চৰকাৰে নিজৰ বাজেটৰ পৰা প্ৰতি মাহত প্ৰায় 60 কোটি টকা আমি ব্যয় কৰিব লাগিব। বাকী টকাটো কনজিউমাৰে দিব, কিন্তু ছাবচিডি এমাউণ্টটো ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা দিব। তাৰ ফলত প্ৰায় 50 কোটি টকা প্ৰত্যেক মাহত ৰাজ্য চৰকাৰে যিটো ছাবচিডি দিব লাগিব তাক যোৱাকালি কেবিনেটে অনুমোদন জনায়। এই গোটেই নাফেড ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠান, আমি তেওঁলোকৰ পৰা সামগ্ৰীবিলাক কিনিম, জিলালৈকে তেওঁলোকে লৈ যাব। জিলাৰ পৰা ষ্টেট ৱেৰ হাউচিং কৰ্পৰেশ্যনে সমবায় সমিতিলৈকে লৈ যাব আৰু সমবায় সমিতিসমূহে ৰেচন কাৰ্ডৰ দোকানলৈকে
লৈ যাব ৰেচন কাৰ্ডৰ দোকানে তাত এটা কথা থাকিব যে মই এই মাহৰ টকাটো ললো সাবসিডিটো ঘূৰাই দিব নালাগে নন সাবসিডি এমাউন্টটো চৰকাৰক ঘূৰাই দিব লাগিব যাতে নেক্সট মাহতো আমি এই সামগ্ৰীখিনি পঠাব পাৰো সেইকাৰণে কালি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে যিবিলাক ৰেচনৰ দোকানীয়ে গ্যাস আৰু নুমলীগড়ৰ সামগ্ৰী লৈ তেওঁলোকে আন কিছুমান ভ্যালু এডেড সামগ্ৰী বনাব আৰু এচিট্ৰিক এসিড এনেকুৱা ধৰণৰ কেমিক্যাল প্ৰডাক্ট বনাব এই উদ্যোগটোৰ বাবেও আমি কালি 750 কোটি টকাৰ কেবিনেটে তেওঁলোকৰ যেটো ইনভেষ্টমেন্ট প্ৰপ'জেল তাক আমি অনুমোদন দিছো গোৱালপাৰা জিলাত মাটিয়াত কোহিনুৰ পাল পেপাৰ লিমিটেড আৰু আৰপিএন স্পেচিয়েলিটি প্ৰাইভেট লিমিটেড কোহিনুৰ পাল পেপাৰ লিমিটেডে 981 কোটি টকা ব্যয় কৰিব আৰু আৰপিএন স্পেচিয়েলিটি পেপাৰ প্ৰাইভেট লিমিটেডে 827 কোটি টকা ব্যয় কৰিব এই দুইটা প্ৰস্তাৱত কেবিনেটে অনুমোদন জনাইছে ইউফ্লেক্স নামৰ এটা কোম্পানী তেওঁলোক মাটিয়াতে বহিব ইভি বেটাৰীৰ কম্পোনেন্ট বনাব তেওঁলোকে 378 কোটি টকা ব্যয় কৰিব তেওঁলোকৰ প্ৰস্তাৱটো কেবিনেটে সন্মতি জনাইছে এছকেজে ক্লিন এনভাইৰনমেন্ট ভেঞ্চাৰ লিমিটেড এখেতসকলে মিনাৰেল ৱাটাৰৰ বটল বিলাক যি ৰাস্তাই ঘাটে পৰি থাকে এইখিনিক তেওঁলোকে ৰিসাইকেল কৰি আমাৰ প্ৰদূষণৰ পৰাও কিছু পৰিমাণে ৰেহাই দিব আৰু ইয়াক নতুন এটা প্লাষ্টিকলৈকে ৰূপান্তৰ কৰিব তেওঁলোকৰ 137 কোটি টকাৰ প্ৰকল্প কেবিনেটে অনুমোদন দিছে ব্ৰহ্মপুত্ৰ বিৰৰি বুলি এটা টিহুত তেওঁলোকে আমাৰ লিকা ৰিলেটেড এটা ইণ্ডাষ্ট্ৰি কৰিব 167 কোটি টকা কেবিনেটে অনুমোদন দিছে সিস বায়োটেক বুলি মাটিয়াত আৰু এটা কোম্পানী বহিব যোনে ইথানেল বনাব 157 কোটি টকা কেবিনেটে অনুমোদন দিছে নগাঁৱৰ ধৰমতুলত মেগাশ্ৰী সিমেন্ট এটা সিমেন্ট ফ্যাক্টৰী বনাব তেখেতসকলে 900 কোটি টকা ব্যয় কৰিব মেঘাটপ সিমেন্টস এওঁলোকে কাছাৰ জিলাৰ চন্দ্ৰপুৰত এটা ইণ্ডাষ্ট্ৰি সেটআপ কৰিব 860 কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱত কেবিনেটে অনুমোদন দিছে মেক্স সিমেন্টস তেওঁলোকে 521 কোটি টকাৰে ধৰমতুলত এটা উদ্যোগ বহাব তাকো কেবিনেটে অনুমোদন দিছে অমৃত সিমেন্টস ৰঙিয়াত এখেতসকলে 617 কোটি টকাৰে এটা ইণ্ডাষ্ট্ৰি বহাব সিমেন্টৰ তাকো কেবিনেটে অনুমোদন দিছে দ্বিতীয়তে দুখন হোটেল এখন জাগিৰোডত টাটাই তাজ গেটৱে বনাব বিভান্তাতকৈ ওপৰত জাগিৰোডত যিখন গেটৱে হোটেল বনাব তাতো কেবিনেটে অনুমোদন দিছে আন এটা শৈলজা সংগম লিমিটেড বুলি তেওঁলোকে গুৱাহাটীত এখন মেৰিয়ট হোটেল বহাব এই প্ৰস্তাৱটো 137 কোটি টকা কেবিনেটে অনুমোদন দিছে এই গোটেইখিনি যদি আমি চাবলৈ যাওঁ যোৱাকালি কেবিনেটত 7,730 কোটি টকাৰ বিনিয়োগত কেবিনেটে অনুমোদন দিয়ে আৰু ইয়াৰে 1500 কোটি টকা বিদেশী বিনিয়োগ হ'ব যেটো মেথাছন হাইড্ৰোজেন ইণ্ডিয়া প্ৰাইভেট লিমিটেড এইটো বিদেশী বিনিয়োগ হ'ব 7,730 কোটি টকা ইয়াত যোৱাকালি কেবিনেটে অনুমোদন দিয়ে এই গোটেইখিনি এডভান্টেজ অসমত আমাৰ লগত এমইউ কৰা এতিয়া গোটেই প্ৰস্তাৱটো যেটো সেইখনটো এখন নেশ্যনেল এমইউ আছিল এতিয়া ইয়াক এই প্ৰস্তাৱখিনি চূড়ান্ত পৰ্যায়লৈকে আহি গল আৰু এই গোটেই কেটা উদ্যোগ অসমত স্থাপন হলে 16,446 নতুন কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব ডাইৰেক্ট ইনডাইৰেক্টলি টু
বেলেগ অৰ্থাৎ এডভান্টেজ অসমৰ পিছত আমাৰ বহুত কেইটা কাম হ'ল ইয়াৰ ভিতৰত যোৱাকালি কেবিনেটে এডভান্টেজ অসমতে নীতিন গাডকাৰী ডাঙৰীয়াই ঘোষণা কৰা আমাৰ এটা ডাঙৰ কাম প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা আমি কৰিব পাৰিলোঁ ইনফেক্ট দুটা কাম হ'ল যোৱা 3 মাহত প্ৰথম কামটো যে আমাৰ নামৰূপত ফাৰ্টিলাইজাৰ প্লান্ট যেটো এডভান্টেজ অসমত ঘোষিত হৈছিল তাক কেবিনেটে অনুমোদন জনালে নামটো সন্মতি জনালে যোৱাবাৰ মই আপোনালোকক কৈছো তাৰো কাম আগবাঢ়িলে দ্বিতীয়তে হ'ল 22,864 কোটি টকাৰে গুৱাহাটী আৰু পঞ্চগ্ৰামক কাছাৰ জিলাৰ পঞ্চিলচৰক সংযোজিত কৰি গ্ৰীনফিল্ড এক্সেছ কন্ট্ৰোল হাইৱে এক্সেছ কন্ট্ৰোল মানে কি যে সেই ৰাস্তাটোত অকল শিলচৰত যোৱা গাড়ীহে চলিব পাৰিব মাজত কোনো টাৰ্নিং নাথাকে যে যেনেকৈ আমি ডিব্ৰুগড়লৈকে গ'লে মাজত ৰহাটো যাব পাৰো মৰিগাঁওলৈকেও যাব পাৰো নগাঁওলৈকেও আমি যাব পাৰো হোজাইলৈকেও যাব পাৰো আগলৈকে গৈ যোৰহাটৰ টাউনতো যাব পাৰো বা হাইৱে দি যাব পাৰো শিৱসাগৰ যাব পাৰো ডিমোত যাব পাৰো এক্সেছ কন্ট্ৰোল হাইৱেত কতো টাৰ্নিং নাথাকে ই পইণ্ট টু পইণ্ট গুৱাহাটীৰ পৰা বৰাপানী সেইখিনি এক্সেছ কন্ট্ৰোল নহয় কাৰণ বৰাপানীলৈকে শিলঙতো মানুহ যাব গুৱাহাটীটো বৰাপানীও 6 লেন হ'ব হেতু এটা বেলেগ প্ৰজেক্ট দি হ'ব কিন্তু হেতু এক্সেছ কন্ট্ৰোল নহয় কাৰণ হি এক্সেছ তাক দিব লাগিব শিলং যাব কোনোবাই জুৱাই যাব আপ টু বৰাপানী ইট উইল নট বি এক্সেছ কন্ট্ৰোল কিন্তু বৰাপানীৰ পৰা কাছাৰলৈকে ইট উইল বি এক্সেছ কন্ট্ৰোল তাৰমানে অকল বৰাকৰ শিলচৰৰ পঞ্চগ্ৰামত নামিব খোজা গাড়ী বিলাকহে তাত যাব পাৰিব হোটেল টোটাল ৰাস্তাত থাকিব কিন্তু টাৰ্নিং নাথাকে পাহাৰৰ মাজেদি হ'ব টানেল হ'ব 6-7টা টানেল হ'ব সুৰংগ হ'ব পাহাৰখন খান্দি পেলাই মাজেদি যাব গতিকে গাড়ী ৰাইট হেণ্ড লেফট হেণ্ড কৰিব নোৱাৰে য'ত গাড়ী আছে তাতে ৰখাই চাহ ভাত খাব পাৰিব কিছুমান জায়গাত বহিব কিন্তু হি এক্সেছ কন্ট্ৰোল হ'ব বলে আজি মোৰ মন গল মই মাজৰ ৰাস্তাত ঘূৰি আহোঁ হেতু নহব ইট উইল বি এক্সেছ কন্ট্ৰোল যেনেকে আগ্ৰা দিল্লী এক্সেছ কন্ট্ৰোল হাইৱে আছে সো এইটো হলে আমি গুৱাহাটীৰ পৰা বৰাপানী 1 ঘণ্টাত গৈ পাম আলটিমেটলি এই ৰাস্তাটো 6 ৱে হ'ব এটা এটা বেলেগ প্ৰজেক্টত আহি আছে গুৱাহাটী টু বৰাপানী টু কাছাৰ ইট উইল টেক 5 hours আৰু জুনে চাহ ভাত নাখায় বহুত ৰখি নাথাকে কনষ্টেন্ট যাব খোজে এইটো 4.5 hours আহে সো ই যেটো অনুমোদন আছিল যেতিয়া মই প্ৰথম কৈছিলো বহুতে মোক হাঁহিছিল যে এবিলাক কি কৈ থাকে কংগ্ৰেছে কয় যে সপোনত যি দেখে তাকে কয় সো মই যে ভাল ভাল সপোন দেখো আৰু ভগৱানে সাহসও দিয়ে কনভাৰ্ট কৰাৰ কাৰণে গতিকে এই এটা কাম ডাঙৰ কাম এটা হৈ গল কালি কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ইয়াৰ বাবে ধন্যবাদ জনাইছে ইয়াৰ ইকোনমিক বেনিফিট ভাৰত চৰকাৰৰ খুব কম হ'ব কাৰণ ইমান ট্ৰাক নাপাব 22,000 কোটি টকাৰ ইনভেষ্টমেন্টৰ বিপৰীতে সো ইট ইজ এ বিগ ইনভেষ্টমেন্ট এতিয়া বৰাক উপত্যকাত 3টা ৰাস্তা হ'ব জুৱাই দি অহা ট্ৰেডিশনেল ৰাস্তাটো থাকিব হাফলঙৰ ৰাস্তাটো অহা বছৰৰ ভিতৰত কমপ্লিট হৈ যাব এণ্ড দিজ উইল বি এক্সেছ কন্ট্ৰোল যেটো হাফলঙলৈকে শিলচৰ পৰা আহিব তেওঁলোকে সকলো গুৱাহাটীত নাহিবও পাৰে তেওঁলোক হাফলঙত যাব পাৰে কোনোবাই হাফলঙৰ পৰা লামডিং আহিব কোনোবাই আৰু ওচৰত গাঁও আছে সেই গাঁৱত আহিব কিন্তু এইটো ৰাস্তাত আহিলে হি বৰাপানী আহিব লাগিব বা বৰাপানীত আহিলে হি কাছাৰে নামিব পাৰিব হি মাজত ঘূৰিব নোৱাৰে কিন্তু জুৱাই দি আহিলে জুৱাইটো ৰখিব পাৰে শিলঙতো যাব পাৰে বলে দুদিন শিলঙত থাকি যাও সেইকাৰণে সেইকেটা ৰাস্তাৰ এটা বেলেগ ভ্যালুজ থাকিব কিন্তু এইটো ৰাস্তা পইণ্ট টু পইণ্ট নেক্সট আমি চেষ্টা কৰিছো যে শ্ৰীৰামপুৰৰ পৰা গুৱাহাটী পইণ্ট টু পইণ্ট আন এটা গুৱাহাটীৰ পৰা যোৰহাট পইণ্ট টু পইণ্ট আৰু যোৰহাটৰ পৰা ডিব্ৰুগড় পইণ্ট টু পইণ্ট এই বছৰত নহয় কিন্তু নেক্সট 5 ইয়াৰ্ছত এই কামটোত আমি যোৱা 4 বছৰৰ পৰা লাগি আছিলো আৰু মই ভাবো যে কেতিয়াবালৈ আমি অসমত বাকিও পইণ্ট টু পইণ্ট এক্সেছ কৰিব পাৰিম
আৰু পইণ্ট টু পইণ্ট এক্সেছবিলাক যে এক্সিষ্টিং হাইৱেটো হ'ব পাৰে এক্সিষ্টিং হাইৱেৰ মাজত যদি আপুনি দুটা লেন বনাই দিলে আৰু দুইফালে ৱাল বনাই দিলে গাড়ী ক'তো ঘূৰিব নোৱাৰে খালি য'ত নেকি খোৱা বোৱা কৰিব লাগে সেইখিনি জাগাতে অকণমান এক্সেছ দিলে চ' এক্সিষ্টিং হাইৱেটো পইণ্ট টু পইণ্ট হ'ব পাৰে এইটো নহয় যে তাৰ কাৰণে গ্ৰীণফিল্ড হাইৱে লাগে ভাৰত চৰকাৰে মোক গাডকাৰী ডাঙৰীয়াই কথা দিছে যে এতিয়া ইমিডিয়েটলি বাকি তিনিটা এক্সেছ কণ্ট্ৰল হাইৱেৰ ওপৰতো তেওঁলোকে লাহে লাহে চিন্তা চৰ্চা আৰম্ভ কৰিব বাট ইট উইল টেক টাইম যোৱাকালি কেবিনেটত এক বহুত কেইটা গুৰুত্বপূৰ্ণ বিনিয়োগটো যেটো আমি আশা কৰিছিলোঁ বহুতে ভাবিছিলে যে এইবোৰ এনেই কৈছে কিন্তু অল আৰ বিকামিং ৰিয়েলিটি ফাইনেলি আমি কেবিনেটত কালি আসাম থাৰ্মেল এনাৰ্জি জেনেৰেশ্যন পলিচি তাৰ নামটো একজেক্টলি হ'ব আসাম থাৰ্মেল পাৱাৰ জেনেৰেশ্যন প্ৰডাক্ট প্ৰমোশ্যন পলিচি 2025 ইয়াক আমি অনুমোদন দিছোঁ 2030 চনলৈ অসমক আজিৰ তুলনাত 3000 মেগাৱাট বেছি পাৱাৰ লাগিব আৰু 2032 চনলৈ আমাক 5000 মেগাৱাটছ পাৱাৰ লাগিব আৰু এভৰি 2 বছৰত 1000 মেগাৱাটছ পাৱাৰ ডিমাণ্ড অসমত বাঢ়ি গৈ থাকিব সেইকাৰণে যোৱাকালি প্ৰথমবাৰ আমি এখন এগ্ৰেছিভ পলিচি থাৰ্মেল পলিচি আমি আৰম্ভ কৰিছোঁ যে অসমত যোনে থাৰ্মেল প্ৰডাক্ট কোম্পানী লগাব খোজে আৰু এটা থাৰ্মেল কোম্পানীত ইনভেষ্টমেণ্ট উইল বি এৰাউণ্ড 20,000 crores যদি 1800 মেগাৱাট কৰে আমাক লাগে অলমোষ্ট 5000 মেগাৱাটছ বাই 2032 এই পলিচিখনত আমি প্ৰথম কৈছোঁ যে আমি মাটিটো বিনামূলীয়াকৈ দিম চৰকাৰে পাৱাৰ কিনিব কিন্তু টেণ্ডাৰতহে কিনিব তেওঁলোকৰ পৰা ডাইৰেক্ট কিনিব বুলি কথা নাই যেটো গ্ৰিডত যদি তাতকৈ কম পাওঁ তাতে কিনিম কিন্তু আমাৰ ডিমাণ্ডটো থাকিব আপ টু 5000 তোমালোকে যদি কমত দিয়া তোমালোকৰ পৰা আমি ল'ব পাৰিম চৰকাৰে পানী দিব আৰু ৰাস্তা ঘাট বনাই দিব আৰু কোনোবাই যদি বিচাৰে যে যেনেকৈ আমি নামৰূপত 40% অসম চৰকাৰে ইনভেষ্ট কৰিছোঁ কোনোবাই যদি বিচাৰে যে বেংকে অসমত লোন নিদিব ইমান ডাঙৰ ইণ্ডাষ্ট্ৰি কৰিব অসমত ভাইবিলিটি নাই তেতিয়ালে তাত 27% শ্বেয়াৰ প্ৰয়োজন হলে আমিও লম বুলি এই পলিচিখনৰ জৰিয়তে কোৱা হৈছে আমি কোকৰাঝাৰ জিলাৰ ৰূপসী আৰু ধুবুৰীৰ চাপৰ গোৱালপাৰা জিলাত এনেকৈ আমি প্ৰায় 6-7 জাগাত আমি মাটি মোটামুটি ঠিক কৰিছোঁ এটা পাৱাৰ প্লেণ্টত 3000 বিঘা মাটি লাগে আৰু 3000 বিঘাতকৈ কমত হলে নহয় লগত আমি আৰু এটা সুবিধা দিছোঁ যে ইয়াতে থাৰ্মেল পাৱাৰ কৰিলে আমি অসমক প্ৰয়োজনীয় পাৱাৰখিনি দিয়াৰ পিছত তেওঁলোকে যদি বাংলাদেশ ভূটান নেপালতো দিব খোজে বা পশ্চিম বংগতো দিব খোজে মেঘালয়কো দিব খোজে ত্ৰিপুৰাকো দিব খোজে দিব পাৰিব আল্টিমেটলি থাৰ্মেল পাৱাৰ প্ৰডাকশ্যনৰ এটা হাব হিচাপে নৰ্থ ইষ্ট আৰু ইষ্টাৰ্ণ ইণ্ডিয়াটো ঝাৰখণ্ড নহয় আপ টু শিলিগুৰি ইফালে নৰ্থ ইষ্ট ইণ্ডিয়া ইফালে ভূটান বাংলাদেশ আমি এটা ইয়াক থাৰ্মেল পাৱাৰ জেনেৰেশ্যনৰ এটা হাব হিচাপে নিৰ্মাণ কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ যোৱাকালি কেবিনেটে এই পলিচিখন অনুমোদন দিয়ে এইখিনিয়ে আমাৰ যোৱাকালি কেবিনেটৰ সিদ্ধান্ত আছিল আপোনালোকে যদি কিবা সুধিব খোজে Today, Home Secretary as of now is in VC with Chief Secretary. So once he gets the direction, we will be able to notify them. So at present, the VC is going on. MHA has issued an order, but the SOP, how to organize, when to organize, at what time, as of now, when I am addressing you, parallelly Chief Secretary is in VC with Home Secretary. All the 18 state Chief Secretary is in VC with Home Secretary. So detailed SOP will come to know after the VC is over.
নদীটো নাই অসমত এইটো হল আমাৰ অসমত নদীৰ এটা সোৰ্সো নাই এইবিলাক কিতাপ উপন্যাস গল্পত লিখে ব্ৰহ্মপুত্ৰ এখন ফ্ল্যাট ৰিভাৰ গতিকে ইয়াতে হাইড্ৰো পাৱাৰ জেনাৰেট নহয় এইবিলাক জলবিদ্যুৎ অমুক এইবিলাক এনে আগত সৰুতে আমি গল্প উপন্যাসত পঢ়া কথা কোনো সোৰ্স নাই ইয়াতে জলবিদ্যুৎ আহিবৰ কাৰণে পাহাৰৰ পৰা পানীটো নামি আহিব লাগিব আৰু তাক আপুনি ড্যাম বনাই জেনাৰেট কৰিব লাগিব এনেকুৱা ফেসিলিটি অৰুণাচলত আছে ভূটানত আছে অসমত কাৰ্বি লাংপি আৰু কপিলি আছিল দুইটাটো আমি বনাই শেষ কৰিলো আৰু কাৰ্বি লাংপি কপিলিয়ে বনাব পাৰে 200 মেগাৱাট আমাক লাগিব 2035 চনলৈকে আজি আমাৰ হাতত থকা পাৱাৰ প্লাস 5000 ইট ইজ এ গেম অফ 7 to 8000 megawatts power এটিকে এইবিলাক এনে আৰু যিবিলাকে গল্প উপন্যাস লিখে তেওঁলোকে আৰু কৈ থাকে ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প কৰক কিন্তু এইবিলাক সাইন্টিফিক্যালি এইবিলাক নহয় গৈ অসমত মানে মই এটুকে কৈছো যে অসমত জলবিদ্যুৎ প্ৰকল্প কৰাৰ সুবিধাই নাই উই ডোন্ট হ্যাভ সোর্স আফটার কপিলি এন্ড কাৰ্বি লাংপি সুবিধা থাকিলে ডেফিনেটলি কৰিব পাৰি কিন্তু সুবিধাই নাই আমাৰ সোর্সে নাই Sir, Assam police have arrested people who have made comments, pro-Pakistani comments. Can you give an update on that? I think till last night it was 40 so and on selected people NSA will also be clumped so we have arrested 40 people but government has already directed district magistrate that wherever required and there is no scope of rectification on their part in view of the sensitive situation prevailing in the country the district magistrate will be at liberty to impose National Security Act I think we will see 4-5 NSA also out of these people কয়লা লাগিব ঝাৰখণ্ড বা বেংগলৰ পৰা আনিব লাগিব আমাৰটো নাই আমাৰ মাৰ্ঘেৰিটাতো ইমান কয়লা উৎপাদনে নহয় তাত তেলেদি ডিজেলেদি আমাক থাৰ্মেল পাৱাৰ ভাৰত চৰকাৰে আমাক মাইন্স দিব বেংগল বা ঝাৰখণ্ডত আমি ভাৰত চৰকাৰৰ লগত কথা পাতি লৈছো আৰু তাৰ পৰা আমি ইয়াত আনি কৰিব লাগিব যেনেকৈ এনটিপিসি সালাকাটি আজি কৰি আছে এনটিপিসি সালাকাটিয়ে প্ৰথমতে মাৰ্ঘেৰিটাৰ পৰা কলেদি কৰিম বুলি ভাবিছিল মাৰ্ঘেৰিটাই কোল দিব নোৱাৰে হেকাৰণে তেওঁলোকে ঝাৰখণ্ডৰ পৰা কয়লা আনে ট্ৰেনেদি আৰু ইয়াতে প্ৰডিউস কৰি পাৱাৰটো অসমক বা আন ৰাজ্যক দিয়ে সো এনটিপিসি সালাকাটিয়ে যেনেকৈ কৰি আছে আমি তেনেকৈ কৰিব লাগিব আমাৰ ভিতৰত কয়লা নাই 40 জনৰ ওপৰত নহয় তাৰ ভিতৰত 4-5 জন যি কেজন হেবিচুৱেল অফেন্ডাৰ সকলোকেতো এনএসএ দিব নোৱাৰে কিছুমানে ক্ষমাও খুজিছে আৰু নকৰো বুলিও কৈছে গতিকে সকলোকেতো সমান চকুৰে চাব নোৱাৰে এটা চকুৰালিকে এনএসএ টো লগাই দিলে এনএসএ খনৰে বদনাম হৈ নাযাব জানো গতিকে ঠিক তেনেকে নহয় কথাটো হেকাৰণে কালি তেওঁকে এৰেষ্ট কৰিবলগীয়া হৈছে এটা পুলিচৰে বদনাম হৈছে যে এনেকুৱা মানুহ এৰেষ্ট কৰিবলগীয়া হৈছে কথাটো কৈছো কিন্তু উপায় নাই আইনটো ভাঙে হেকাৰণে সকলোকে এনএসএ দিয়া নহয় আপুনি কিছুমান মানুহে নিজৰ পাব্লিসিটিৰ কাৰণে কৰে কিছুমান মানুহে নিজক অলপমান লেফটিষ্ট টাইপ দেখুৱাবৰ কাৰণে কৰে গতিকে ক্যাটেগৰাইজেশন ক্ৰিমিনাল আৰু এক্টিভিষ্ট এনে পাসিং ৰিমাৰ্ক এনএসএ টো খুব টাফ এক্ট হয় আমি দিলেও নহব তাত এডভাইজাৰি কমিটি থাকে হাই কোৰ্টে পৰীক্ষা কৰে গতিকে যাৰ ওপৰত প্ৰযোজ্য আমি তাক দিম যেনেকৈ এটা পলিটিক্যাল ডিসিশন নহয় এসআইটি 10 মইতো প্ৰথমৰ পৰা কৈছো যে গৌৰৱ গগৈ 15 দিন পাকিস্তানলৈকে গৈছিল আমি পাসপোৰ্ট ভিসা গোটেইখিনি সংগ্ৰহৰ কাৰণে লেটাৰ ৰোগেটৰি পঠোৱা হৈছে and they takes 3 months time এটা কোনোবাই খুদি আছে আজিয়ে কৈ নিদিও কিয় বাহিৰা দেশৰ পৰা পাসপোৰ্ট ভিসা আনাৰ এটা প্ৰক্ৰিয়া আছে কোৰ্টৰ অৰ্ডাৰ লাগে কিবা লাগে তো আছে দ্বিতীয় কথা তেখেতৰ পৰিবাৰে 19 বাৰ
ভাৰত আৰু পাকিস্তানৰ মাজত অহা যোৱা কৰিছে 2-3বাৰ পাকিস্তান আৰ্মিৰো মানুহ তেওঁক একম্পেনি কৰিছে আমি এতিয়া গৌৰৱ গগৈৰ পত্নী তাৰো মইতো ক'লে নহ'ব আপোনালোকেতো সুধিব যে পেছেঞ্জাৰ লিষ্টখন ক'ত গতিকে সেইখিনিও সংগ্ৰহ কৰি থকা হৈছে আৰু আমাক এজেন্সিসকলে সহায় কৰিছে আমি পাই যাম সেকেন্ড তেওঁ আগত পাকিস্তানত চাকৰি কৰিছিলে দিল্লীলৈকে আহিল দিল্লীত এটা এনজিঅ'ত চাকৰি কৰিলে কিন্তু দৰমহাটো পাকিস্তানে দি থাকিল এতিয়া দা জং বুলি এখন পেপাৰ আছে ইন পাকিস্তান কোনোবা এজন সাংবাদিকে দা জঙৰ চাকৰি এৰি টাইমছ অফ ইণ্ডিয়াত জইন কৰিলে সেই দৰমহাটো জঙে দি আছে so that is the third charge second MP এজনে নিজৰ লৰা ছোৱালীৰ পাসপোৰ্ট সাৰেন্ডাৰ কৰা ইণ্ডিয়ান পাসপোৰ্ট সাৰেন্ডাৰ কৰা মোৰ লগত আছে ইণ্ডিয়ান পাসপোৰ্ট আৰু মই 2021 চনত সাৰেন্ডাৰ কৰিছো আৰু সহি মাৰিছো মই নিজেই পৰিবাৰেও সহি মাৰা নাই MP জনে সহি মাৰিছে তাৰো কাগজ আমি পাই যাম এটা গুটেখিনি কথা মই আজিও কৈ দিব পাৰো কাৰণ তথ্যখিনি আহিছে কিন্তু ইয়াত ধৰক আপোনালোকৰ মিডিয়াত বহুত তেওঁৰ প্ৰতি সফট কৰ্নাৰ থকা মানুহ আছে গতিকে প্ৰমাণ নহলেতো মুকে গালি গালাজ কৰিব আপোনালোকে আৰু তাৰ এই ভ্ৰমণৰ পিছতে গৌৰৱ গগৈয়ে 90 জন ডেকা লৰা ছোৱালীক পাকিস্তান এম্বেছিত লৈ গৈছিল ফৰ ৰেডিকেলাইজেশ্যন তেওঁলোকৰ ভিতৰতো 2-4 জনে ষ্টেটমেন্ট দিছে যে আমাক বেলেগ এম্বেছিত লৈ যাম বুলি তাতে লৈ গ'ল এই যে 90 জনৰ গ্ৰুপটো দেখিছে ফটোত তাৰ ভিতৰত কেইবাজনেও আমাক ষ্টেটমেন্ট দিছে যে আমাক কোৱাই নাছিল তাত লৈ যাম বুলি তাৰ পিছত পাৰ্লিয়ামেন্টত প্ৰ পাকিস্তানী কোৱেশ্চন so it is a সুকুৰ আলীতকৈ ডাঙৰ অভিযোগ গতিকে সুকুৰ আলীক যদি এৰেষ্ট হয় বাকিও এৰেষ্ট হয় যদি তথ্যবিলাক ঠিক ঠাক থাকে কাৰণ পাকিস্তানৰ লগতো কম্প্ৰমাইজ নহব এটা কোনবাই কৈছে পাকিস্তান যোৱাটো অপৰাধ নেকি সো এই কথাটো মই ৰাহুল গান্ধীৰ মুখৰ পৰা শুনিব খুজিছো যে এবাৰ যদি ৰাহুল গান্ধীয়ে কৈ দিয়ে যে পাকিস্তান যোৱাটো অপৰাধ নহয় তেলে দুধ কি দুধ পানী কি পানী হৈ যাব there is no charges this is the conclusion of SIT now we are only waiting for certain official correspondence Gaurav Gogoi in his personal capacity spent 15 days in Islamabad initial 7 days his wife was there but then his wife came back to India he continued to stay there so we have exact evidences and we have registered that our while you go while you come there is a registration in Atari so we are in possession of all these things so it is no longer a discussion second now we are trying to ascertain that his wife was in India so what he did in Pakistan so that we have to ask him we have to serve notice to him second on his return he took 90 boys and girls to the Pakistan embassy now out of that many has given statement that we were not told that we were going to Pakistan embassy subsequent to that there are many questions which indirectly help Pakistan army now you have to see that in context his visits he may have been taken to army headquarters also in Pakistan but that he has to deny that no this is my hotel tickets I have gone to Lahore I have gone to Sindh I have gone to see Indus Valley whatever so he has to explain that where he spent that 13-14 days so we have to talk to him and we are going to definitely talk to him once the copy of passport etc come in
immigration request has to be sent from Calcutta. From Calcutta it goes to Delhi. From Delhi to Attari. It's a long road. Our officer has gone, they have seen the register. But seeing the register is not enough. You have to give evidences. Nasile, Ahomar Asile. Now, Congress party is saying in 2-3 voices. Once, Gaurav Gogoi has not said that I am going to Pakistan. I have gone to Pakistan. That Congress people are exposing him that going to Pakistan is not a crime. So, there is a rivalry between two factions. People like Bhupen Bora, Ripun Bora, Debabrata Saikia, Akhil Gogoi, in the name of defending Gaurav Gogoi, actually exposing Gaurav Gogoi. That yes, he was there. So these are the, nobody is defending him. It is just the outcome of Congress internal rivalry. They are exposing more than me. One person has said they have prepared a post that no, he has gone through Attari. Next day he said it is a Photoshop. But you don't have to require photograph. His signature is there when he crossed the Attari border. So we are going to have all these documents in our possession. This is not a play in social media. We will be upfront. And let Rahul Gandhi clarify whether a Indian people visiting to Pakistan and when he happened to be son of a sitting chief minister, without informing even the Congress party, is a crime or not. That Ripun Bora, Bhupen Bora cannot clarify that. We want to know the position of the Congress party. So I am going to meet Mallikarjun Kharge also. I will seek an appointment from him. I will go and I will give him. If he says that no, going to Pakistan is not a crime, fine. Let people of India know that. But we want to hear that from Rahul Gandhi. We want to hear that from Kharge. Pakistan Army and wife of that MP has a good relation, and we have evidence on that. And we have clear evidence on that. The SIT investigation is over. Is that ready to? You see, SIT job was to first authenticate the data. So investigation is over. But we need to have papers with us. And in India, nobody will give personal data like this. You have to follow a procedure. So you have to quietly wait for 10th September. That is the statutory period of getting the data. So there is a statutory period. After application, they will give after 3 months, 4 months, 45 days, 30 days. There are various statutory provisions are there. They will not give like that. They give notice to the MP that government of Assam is asking a copy of your passport. Do you have any objection? So that letter will go to the MP. MP will say, no, I have objection. Then hearing will be done. Then after that, officer will say, no, it is a national security concern. Police must have a copy. So there is a procedure. It is not like playing childish kind of play. So you have to give full data. Without data, nobody, an authenticated, certified copy. And he must have visited many times also. But he has reported to Israel embassy in one of his visits that I have lost my passport. So had that passport would have been available, then story would have been more, it would have been something else. But we lost that critical evidence because these are very smart and brilliant people. He visited once Palestine, and during his journey to Palestine, he reported embassy in Israel that I have lost my passport. Now Sanmari police cannot inquire in Israel whether you have lost or not. And there we lost valuable data. And there is another chakkar, just for your information. What normally a senior Congress leader also does. If I go to America, from America if I go to a third country, then Indian government cannot give you data unless America shares your data.
So if he has gone many times to UK. From UK he has gone to Islamabad again. That data will not get. Because you are traveling from third country. Like any Indian citizen, if you go and station in America, from America you make up and down to entire globe. And one fine morning you say that you have lost your passport. All evidence is gone. He visited once Nepal also. Normally, Nepal is a launching pad for visiting more serious countries. I do not want to name the country. You should get the hints. But now, Nepal will not give me that data. We have sent letters to Nepal also. But very difficult to get. He visited Nepal, 7 days in Nepal. What is there to see 7 days in Nepal? एक बार हमारा भगवान का दर्शन हो जाता है, दो दिन में नेपाल विजिट कंक्लूड हो जाता है फॉर एनी इंडियन पीपल. Unless you go to a third country from Nepal. And he is very innovative. He doesn't go through flight. He goes to Atari by road. Now, once you cross that Atari border, who was waiting in the other part of the Pakistan to receive you? So, it is a case of pure radicalization. Complete, it is a different level of case. You don't have any love for your country. You have deposited only him. All his family members are not citizens of India. Only he is a citizen of India. He can go, he can change his passport any point of time. That my wife is British, my children are of a various country. So give me a passport. So he can go today, tomorrow morning, no issue. Conduct one sitting MP of parliament. Will you surrender your kids' passport? Once you are matured, it is a different thing. So today I am a matured guy, 20 years. I am studying in Germany. I got a job in Germany. After 10, 20 years, I am adopting citizen of Germany. That is what I am doing. But in this case, the kids is not doing. Children is not doing. His father is doing. Once children come to know that my grandfather was Tarun Gogoi, whether he will like it or not. So today that children he's an innocent kid. 8 साल होगा, 7 साल होगा, doesn't understand anything. 20 साल, 19 साल में जब उनको पता चलेगा कि my grandfather was chief minister of Assam and my passport was surrendered by my father without talking to me. So you can imagine what feelings he will have. So you have morally you did wrong, legally you did wrong, and Assam government has limited option. We cannot go, we cannot, he's MP, we cannot search his phone, we cannot ask his private data, telephonic conversation. But once we hand over the case to central agency, they will have a more space to play around. So this will be, we are going to take it to a very, very logical conclusion. I said that he has denied. Many national media has said, Himanta Biswa Sarma has said, but he denied. Give me a small example where he denied. So some media is more than willing to support him, what he is not doing. He has never denied my allegation. Till then on record. Only media put that word. He denied it. So I am going to ask that media also, give me the denial statement. Because that is also evidence. So we are noting those. Those media who are on their own putting the word that he has denied. So we are going to ask that documents also from them. That give us the documents where he has denied. So far, I said, I have seen, when you ask this question, he will talk about Pahalgam. When you ask this question, he said that, वो मेरा बेटा के लिए बेस्ट है, मैं पूरा आसाम का बेटा के लिए बेस्ट हूँ. अरे भाई, 15 years राज किया, क्या आसाम का बेटा के लिए किया? 15 years is not a big time and you become, without being elected, you have enjoyed the power. तब आसाम का बेटा के लिए आप क्या किए थे?
So these are tough questions we are going to ask. As some point of time, yes, because this is involved questioning difficult question in Parliament, where Assam government doesn't have jurisdiction, Speaker will have jurisdiction. So this case, whatever I am saying, it is just beginning of the story. There will be many more if somebody dig it, but I have limited power. I cannot dig it beyond a point. So once I will have a documents on 10 September, I will go, I will meet Prime Minister, I will hand over the documents to his office, I will meet Kharge, I will hand over the documents to Mr. Kharge, and we will do the, and then I will come to press conference and I will give the documents to all of you. So we are going to do it very transparently. So why 10 September? Because of statutory time limit. We cannot get documents before that. देखने देते हैं कि देख लो, हमारा ऑफिसर जाके देख के भी आए, मोबाइल से फोटो भी लेके आए हैं, बट कॉपी आपको चाहिए ना, नहीं तो आप लोग तो यू हैव सो मेनी हिज सपोर्टर, आप लोग का बीच में उनका कितना सपोर्टर्स है, वो तो मानेगा नहीं. आज से सपोर्टर नहीं है, जब कुछ भी नहीं था तब से सपोर्टर है. सब तो वी हैव टू डिमोलिश इवन हिज सपोर्टर्स ऑल्सो ना. সেইটো তেওঁ ক'ব লাগিব না, তেওঁক যেতিয়া আমি নোটিছ দিম তেওঁতো ক'বই লাগিব. সেইখিনি ক'ব নোৱাৰো, সেইখিনি চব যিখিনি মই অথেণ্টিকেলি ক'ব নোৱাৰো মই নকওঁ. ইজৰাইলত পাছপৰ্টখন হেৰাই দিলে, চ' উই লষ্ট এভিডেন্সেছ, মই এইটো কৈছোঁ. নহ'লে পাছপৰ্টখন আমি যদি খুজি ল'লোহেঁতেন বহুত বস্তু আমি আৰু পালোহেঁতেন, আৰু পাছপৰ্ট তেওঁ দিব লাগিলেহেঁতেন ইফ উই উড হেভ গিভেন নটিছ. কিন্তু এতিয়াতো দি লাভ নাই. আৰু বাকীটো মই জানোৱেই ক'ত গৈছিল কি যোৱা নাই. ইণ্ডিয়াৰ পৰা যোৱাখিনিটোতো মই জানোৱেই, মই ক'লোৱেই যে নেপাল গৈছিল, ইছলামাবাদ গৈছিলে. গতিকে যিখিনি জানোতো মই ক'লোঁ, কিন্তু সেইখন নেহেৰালে ভাল আছিল. এতিয়া কি ক'ব, কেতিয়াবা মানুহটোতো ট্ৰেইনিংবিলাকতো ওপৰ লেভেলত হয় নহয়. প্ৰভাৱ বিস্তাৰটো কৰিবই লাগে, কাৰণ মই চন্দ্ৰটো পূবৰ পৰা ওলাই বুলিহে কৈছোঁ. যদি মই কিবা নতুন কথা ক'লে তেনে চন্দ্ৰটো পূবৰ পৰা ওলাই বুলি কোৱাটো প্ৰভাৱ বিস্তাৰ কৰিবই লাগে, কাৰণ সূৰ্যটো আমাক সকলোকে পোহৰ দিয়ে. কিন্তু মই ক'লেতো নহ'ব না, ডকুমেণ্টছ দিব লাগিব SIT-য়ে, মইতো ক'বহে পাৰোঁ. দিনৰ পিছত ৰাতি হয়, এইটো হিমন্ত বিশ্ব শৰ্মাই ক'ব পাৰে, চন্দ্ৰই ক'ব পাৰে. বেচিকেলি আপোনালোকৰ দৰে মানুহৰ কাৰণে 10 ছেপ্টেম্বৰলৈকে ৰখিছোঁ, কাৰণ ইউ হেভ লট অফ চিম্পেথি. আমাৰ দৰে মানুহৰ দিনে ৰাতিয়ে কৰি থাকোঁ, আমাৰ কাৰণে কাৰো মনত সৰু দুখ এটাও নাহে. কিন্তু আপোনালোকৰ কাৰণে কিমান এনেকুৱা ৰজাৰ পৰিবাৰ হ'লে কিমান দুখ থাকে আপোনালোকৰ. আমাৰ দৰে মানুহ দিনে ৰাতিয়ে ইটোৰ পিছত সিটো, আপোনালোকৰ মানুহজনে কৰি আছে, খাইছেনে নাই, আপোনালোকেতো আমাৰ কাৰণে চিন্তাই নকৰে. কিন্তু ৰজাৰ পৰিবাৰ হ'লে চব চিন্তা কৰিয়ে থাকে নহয় আপোনালোকে. সেইটোৱে আটাইতকৈ ডেমক্ৰেচিৰ দুৰ্বলতা. আৰু কিবা থাকিলে নাই? ধন্যবাদ. দেৱব্ৰত শইকীয়া ভূপেন বৰা জইন কৰাটো নকওঁ. ভূপেন বৰাই কৈছে মই চৰকাৰী গাড়ীত উঠিম, তাৰমানে ইনডাইৰেক্টলি তেওঁ এটা প্ৰস্তাৱ বুলি ভাবিব পাৰোঁ. দেৱব্ৰত শইকীয়াইটো কোৱা নাই, গতিকে মই দেৱব্ৰত শইকীয়াৰ ওপৰত কমেণ্ট নিদিওঁ. কিন্তু ভূপেন বৰাই বাৰে বাৰে কয় ইয়াৰ পৰা মই দিছপুৰতহে যাম, কয়নে নকয়? যেতিয়া দিছপুৰত কেনেকৈ যাব পাৰিব? দিছপুৰতো বিজেপি থাকিব. গতিকে ভূপেন বৰাটো অলপ ইংগিত যেন আপুনি ধৰিব পাৰে, অলপ অলপ, ডাইৰেক্ট নহয়. কিন্তু দেৱব্ৰত শইকীয়াৰ পৰা কোনো আমি ইংগিত পোৱা নাই. এনে কথা পাতি থাকে আমাৰ মানুহবিলাকৰ লগত, যদি তাতে কিবা ইংগিত আছে মই নাজানো. চক অখিল গগৈয়ে মানে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ যাব. সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব. সেইকাৰণে মই ভাবোঁ যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মানে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰোঁ. কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব. সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি
জল্পনা কল্পনা কৰি লাভ নাই এইটো বহুত মানে মই থাকালৈকে নহয় মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁ সেইটোলৈ মই নকওঁ আৰু কি থাকিলে কি বিতৰ্ক এৰেষ্টটোতো এনেই পুলিচে কৰিব নোৱাৰে কিবাটো গ্ৰাউণ্ড থাকিব লাগিব মই খবৰ লৈ ল'ম আপুনি কৈছে যেতিয়া কিন্তু পুলিচকতো আজি আপোনালোকে চাওক একমাহ ধৰি প্ৰচাৰ চলিলে কবাত পুলিচে এটা বিৰোধী প্ৰাৰ্থীক কবাত বাধা দিছে নেকি অসমত বেংগল আৰু অসমৰ তুলনা কৰক আজি আমাৰ অসমত ইমান ডাঙৰ ইলেকশ্যন হৈ গ'ল তৃণমূল পৰা জিলালৈকে সকলো পাৰ্টিয়ে প্ৰচাৰ চলালে সকলো মিটিঙত পাৰমিশ্যন দিছে সকলোতে পাব্লিক আহিছে এইটোতো ফেষ্টিভেল অফ ডেমক্ৰেসি গতিকে যদি কবাত ডিগবৈত কিবা এটা আছে মই এইটো সুধি ল'ম কিন্তু ইমান ডাঙৰ ইলেকশ্যন হল অভিযোগটো কতো নাই দেখোন সকলোৱে ধুনীয়াকৈ মিটিং কৰিছে বেংগলত হলেতো কিমান মাৰপিট হৈ গ'ল তেনে গতিকে অসমৰ ইলেকশ্যন যিমান শান্তিপূৰ্ণভাৱে হয় ভাৰতবৰ্ষৰ গিনাচুনা ষ্টেটত ইমান শান্তিপূৰ্ণভাৱে হয় মই পুলিচক সুধিছিলোঁ পঞ্চায়ত ইলেকশ্যনত কিবা কেছ ৰেজিষ্টাৰ হৈছে নেকি নাই হোৱা তেনে সেইকাৰণে মইতো নাভাবো যে বহুত কিবা ইস্যু আছে কিন্তু যদি কিবা আছে বিমলে চাব বিমলে এবাৰ খবৰ ল'বা বিমল ইনচাৰ্জ মিনিষ্টাৰ প্ৰধানমন্ত্ৰী অফিচিয়েল কেপাচিটিত যায় তেওঁলোকে গোটেই কনফিউজনবোৰ এইবোৰ কৰি থাকে নৰেন্দ্ৰ মোদী গ'লে ভুল ভাৰতৰ প্ৰধানমন্ত্ৰী যায় আজি ময়ো যাব পাৰোঁ যদি কালি ভাৰত চৰকাৰে মোক ডেলিগেশ্যন এটাত মেম্বাৰ কৰে ঘাটুৱাৰ এই যে পৱন ঘাটুৱাৰ এইবোৰ কৈ আছে তেওঁ গৌৰৱক বেয়া পায় নহয় গতিকে তেওঁ এক্সপ'জ কৰি আছে পাকিস্তানত গ'লে অপৰাধ হয় নে নহয় এই কথাটো কৈ পেলাই ইনডাইৰেক্টলি কি কৰি আছে যে তাৰমানে মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো সঁচা এইটোৱে কৈ থকা নাই জানো ইনডাইৰেক্টলি কি কৈ আছে ভূপেন বৰা দেৱব্ৰত শইকীয়া অখিল গগৈ পৱন সিং ঘাটুৱাৰ মই যিমান পলিটিক্যালি এক্সপ'জ কৰিছো এওঁলোকে মুখটোকে ছাপোৰ্ট কৰি আৰু 360 কৰি দিছে অফিচিয়েলি নৰেন্দ্ৰ মোদীও যাব বাজপেয়ীও যাব মুছাৰফো আহিব হি কামছ উইথ এ অফিচিয়েল কেপাচিটি এস্কৰ্টেড বাই অফিচিয়েল এটা মোৰ ইয়াত যদি কালি পাকিস্তানৰ এম্বেছাডৰে মোৰ এপইণ্টমেণ্ট খোজে মই এপইণ্টমেণ্ট দিম কণ্ডিশ্যন দুটা ইয়াতে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ এজন মানুহ বহি থাকিব লাগিব আৰু মোৰ লগত চিফ ছেক্ৰেটাৰী বহি থাকিব লাগিব আৰু আমি যি কথা পাতিম তাৰ এখন ৰেকৰ্ডেড মাইনোটছ বনিব মইতো হেতুকে খুদি আছো যে আপুনি কিবা অফিচিয়েলি গৈছিল নেকি পাকিস্তানত যোৱাটো ভুল হ'ব নোৱাৰে ইফ ইউ হেভ গান ইন এ অফিচিয়েল কেপাচিটি এটা নৰেন্দ্ৰ মোদী ক'ত গৈছিল এইটোতো সবেই জানা কথা মনমোহন সিং ক'ত গৈছিলে প্ৰত্যেক মিনিটটো আমি জানো এই 15 দিনৰ মিনিটটো ঘাটুৱাৰ ডাঙৰীয়াই জানে নেকি ক'ত গৈছিল গতিকে যি কথা প্ৰটেক্ট কৰিলে উল্টাই তেওঁৰে বিপদ হয় যাক প্ৰটেক্ট কৰিব খুজিছে তেওঁৱে এক্সপ'জ হয় এবাৰটো পঞ্চায়ত ইলেকশ্যনত মানুহে তেনেকৈহে গম পালে যেতিয়া অখিল গগৈয়ে পাকিস্তান যোৱাটো অপৰাধ নহয় তাৰমানে ই বেটা গৈছিলে আপোনালোকে তাক ভাল পাবগৈ যিমান ধুলাই কৰিব পাৰে কৰি আছে গতিকে মই বেয়া পোৱা নাই কেতিয়াবা ভাল পাব গ'লেও কেতিয়াবা ডায়েবেটিছ পেচেণ্ট এটাক মৰমতে মিঠাই খুৱাই দিলেও গণ্ডগোল হৈ নাযায় জানো খুৱাজনে ভাবে যে মইতো মিঠাই খুৱাই আছো মৰমতে খুৱাইছো কিন্তু বডিয়েতো নামানে এইটো মৰমত খুৱাইছনে নে কষ্টত খুৱাইছ চুগাৰ বহুত ঘৰত আজিকালি গেষ্ট আহে নহয় তেলত ভজা পোলাও মাংস বৰ মৰমতে খুৱায় হ'লটো মৰম কিন্তু তাৰ বডিটোত কিমান এফেক্ট কৰি দিছে এইটোতো খুৱাজনে গম নাপায় ঘাটুৱাৰে বহুত দিনৰ পৰা এইবিলাকক এই সকলক বেয়া পায় আমি বহুত দিন আছিলোতো লগত গতিকে বেয়া পোৱা মানুহখিনিয়ে ধুলাই মাৰি আছে গতিকে মই একো ক'বলগীয়া হোৱাই নাই আমি কংগ্ৰেছত যিমান দিন আমি বিসম্বাদ কৰিছো ঘাটুৱা ডাঙৰীয়াটো বা তেওঁৰ পৰিয়ালটোতো আমাৰ লগতে আছিল গতিকে তেওঁ কিমান তৰুণ গগৈক ভাল পায় গৌৰৱ গগৈ ভাল পায়তো আমাতকৈতো কোনেও নাজানে গতিকে এইবিলাক ধুলাই পৰি আছে
ডাইৰেক্ট ক'ত ইনডাইৰেক্ট থাকিছে, এইটো ডাইৰেক্টে মাৰি আছে। যোৱা অসুবিধা নাই, আকৌ লগাইছে প্ৰাইম মিনিষ্টাৰৰ লগত। প্ৰধানমন্ত্ৰী যাব, তেওঁৰ লগত প্ৰগ্ৰেম থাকিব, 20জন 25জন মানুহ থাকিব, কি কথা টিভিয়ে চাব। ইমানখিনিতো গৌৰৱ গগৈ যদি ইণ্ডিয়ান MP ডেলিগেশ্যনত গ'লেহেঁতেনতো আমিতো নকওঁৱেই তেওঁ ভূটানত গৈছিল ৰাষ্ট্ৰপতিৰ লগত। সেইটো মই সুধিছোঁ নেকি? হি একম্পেনিড প্ৰণৱ মুখাৰ্জী টু ভূটান। চাওক তেওঁৰ বিষয়ে মই কিমান জানো, ক'ত ক'ত গৈছে কি। চ' হি একম্পেনিড প্ৰণৱ মুখাৰ্জী টু ভূটান ইন ইণ্ডিয়ান এয়াৰফ'ৰ্চ ফ্লাইট। সেইটোতো মই ইয়াত কোৱা নাই, কাৰণ তেওঁ ৰাষ্ট্ৰপতিৰ লগত গৈছে, অফিচিয়েল ডেলিগেশ্যনত গৈছে। অফিচিয়েল ডেলিগেশ্যনত যোৱাটোতো ভুল নহয়েই। কালি যদি প্ৰধানমন্ত্ৰীয়ে কয় যে পাকিস্তানৰ লগত আমি এতিয়া যুদ্ধ জিকিলোঁ, যুদ্ধ যিখন আত্মসমৰ্পণৰ চুক্তি হ'ব, সেইখন ফাইনেল কৰিবৰ কাৰণে আমাৰ অসমৰ চিফ ছেক্ৰেটাৰী ইছলামাবাদ যাব লাগে, তেওঁ নাযাব নেকি? ইট ইজ ইন ডিscharge অফ হিজ অফিচিয়েল ডিউটি। আমি কৈছোঁ এনেই যোৱাটোতহে সুধি আছোঁ, আমি অফিচিয়েল ডিউটিত যোৱাটোতো সম্পূৰ্ণ বেলেগ কথা নাই। হ'ব, বহুতখিনি কৈয়ে দিলোঁ আপোনাক, ঠিক আছে।